নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আপোনালোকে গমেই পাইছে LP/UPৰ প্ৰায় 4,500 ভেকেঞ্চি ওলাইছে। যিকেইটা পোষ্টৰ কিছু কণ্ট্ৰভাৰ্চি হৈ আছে, মানে বহুত দিন এপ্লাই বন্ধ কৰি থৈছিলে আৰু হয়তো ইয়াৰে এপ্ৰক্সিমেটলি 1,600 মান UPৰ হ'ব। এতিয়া আপোনালোকে CTET বা আছাম টেট যিকোনো এটা পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াতে এটা কথা মই মেনশ্যন কৰিব খুজিছোঁ, 6 শিডিউল ডিষ্ট্ৰিক্টৰ কাৰণে অলৰেডি স্পেচিয়েল টেট হৈ যায়, যেনেকৈ BTRৰ হওক বা কাৰ্বি আংলং, এইবিলাক 6 শিডিউল ডিষ্ট্ৰিক্টৰ। গতিকে 6 শিডিউল টেট পাছ কৰাবিলাকে মানে অসমৰ 6 শিডিউল ডিষ্ট্ৰিক্টৰ বাহিৰত পোষ্ট ওলালে এপ্লাই কৰিব পাৰিবনে নোৱাৰে, বহুতে তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা বহুতৰে মনত উদয় হয়। গতিকে মই এইটো আপোনালোকক ক্লিয়াৰ কৰিব খুজিছোঁ যে আগতে পাৰিছিলে 6 শিডিউল ডিষ্ট্ৰিক্টৰ স্পেচিয়েল টেট পাছ কৰিলেও অসমৰ যিকোনো ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিছিলে, কিন্তু ইয়াৰ পিছত এটা নতুনকৈ নিয়ম বনালে যে 6 শিডিউল যিখিনি টেট কেণ্ডিডেট আছে পাছ কৰা, তেখেতসকলে 6 শিডিউল ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কিবা ভেকেঞ্চি ওলালেহে সেই চাৰ্টিফিকেটখনেৰে এপ্লাই কৰিব পাৰিব। আৰু তেখেতসকলৰ যদি আৰু এখন চাৰ্টিফিকেট আছে, ধৰক ডাবল পাছ কৰি থৈছে অল আছামৰ যিখন, তেতিয়াহ'লে সেইখনেৰে সকলোতে পাৰিব, 6 শিডিউলতো পাৰিব আৰু 6 শিডিউল ডিষ্ট্ৰিক্টৰ বাহিৰতো পাৰিব। গতিকে এইটো আপোনালোকে মনত ৰাখিব। আৰু ভেৰিফিকেশ্যনৰ লগতো কথা আছে। ইয়াৰ আগৰবাৰ এই নিয়মটো যেতিয়া নতুন ওলাইছিলে, বহু ল'ৰা ছোৱালী ভেৰিফিকেশ্যনৰ সুৰুঙালৈ 6 শিডিউল ডিষ্ট্ৰিক্টৰ টেট পাছ কৰিয়ে অসমৰ বিভিন্ন 6 শিডিউল ডিষ্ট্ৰিক্টৰ বাহিৰৰ ডিষ্ট্ৰিক্টত এতিয়াও জব কৰি আছে। গতিকে সেইটো ভেৰিফিকেশ্যনৰ ওপৰতো ডিপেণ্ড কৰিব। কিন্তু মই জনাত 6 শিডিউল টেট পাছ কৰিলে এতিয়া বৰ্তমান আপুনি এপ্লাই কৰিব নোৱাৰে অন্য ডিষ্ট্ৰিক্টত। ঠিক আছে। তাৰপিছত আমাৰ 4,500 যিটো পোষ্ট LP/UPৰ, এই 4,500 পোষ্টৰ ভিতৰত আপোনালোকক এপ্লাই কৰিব লাগিলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, তিনিখন ডিষ্ট্ৰিক্ট দিব দিছে। ঠিক আছে। গতিকে আপোনালোকে এইখিনি চাব। আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ দিব লাগিলে তাৰ আগতে আপোনালোকে চাই ল'ব যে আপোনাৰ কোনখন ডিষ্ট্ৰিক্টত কৰিলে আপোনাৰ সুবিধা হ'ব। আৰু অকল সুবিধাটো চালেই নহ'ব, মানে সেই ডিষ্ট্ৰিক্টখনত কিমান ভেকেঞ্চি আছে কেটেগৰী ৱাইজ, ৰিজাৰ্ভ কেটেগৰী হওক বা আনৰিজাৰ্ভ হওক, বা পোষ্ট কিমান আছে, সেইটো আপোনালোকে চাই ল'ব কাইণ্ডলি। কাৰণ ধৰক আপোনাৰ এখন ডিষ্ট্ৰিক্ট হোম ডিষ্ট্ৰিক্ট আৰু এখন নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট, কিন্তু সেই ডিষ্ট্ৰিক্ট দুখনত পোষ্টে নাই, প্ৰায় কম। গতিকে তেনে ক্ষেত্ৰত আপুনি তাতে প্ৰিফাৰেঞ্চ দিলে হয়তো নাপাব পাৰে। গতিকে আপুনি চাই ল'ব। আৰু কেতিয়াবা এনেকুৱা হয়, বহুতে আমি টাৰ্গেট কৰি লওঁ যিকেইখন ডিষ্ট্ৰিক্টত বেছি ভেকেঞ্চি আছে আমি সেইকেইখনত এপ্লাই কৰোঁ, ফলত কেণ্ডিডেটৰ সংখ্যা বা এপ্লিকেণ্টৰ সংখ্যা বেছি হৈ যায় সেইকেইখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। কিন্তু কমকেইখনত মানে সকলোৱে চকু নিদিয়ে, গতিকে ওলোটাটো হৈ যায়, কমকেইখনতহে মানে পোৱাৰ চান্সটো বেছি থাকে। ঠিক আছে। গতিকে আপোনালোকে এইটো ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিলে আপোনালোকে চাই চিতি ল'ব। আগতে পোষ্টৰ খা খবৰটো লৈ ল'ব, কিমান ভেকেঞ্চি আছে, আপোনালোকৰ সা সুবিধা মতে এপ্লাই কৰিব। ঠিক আছে। আৰু ইয়াতে আছামিজ মিডিয়াম আৰু হিন্দী মিডিয়াম যিটো এপ্লাই কৰাৰ কথা কৈছে, আপোনাৰ যদি ধৰক যদি CTET কেণ্ডিডেট হয়, লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2, যদি আপোনাৰ আছামিজ থাকে আৰু লেংগুৱেজ 2ত যদি কিবা যিকোনো বেংগলী থাকে, তেতিয়াহ'লে আপোনালোকে আছামিজ আৰু বেংগলী মিডিয়ামত এপ্লাই কৰিব পাৰিব, হিন্দীত নোৱাৰিব। আৰু যদি লেংগুৱেজ 1 আছামিজ ধৰক, লেংগুৱেজ 2 হিন্দী আছে, তেতিয়াহ'লে আপোনালোকে হিন্দী মিডিয়ামত এপ্লাই কৰিব পাৰিব। গতিকে সেইটো আপোনালোকে চাই ল'ব, খৰধৰ নকৰিব। এপ্লাই কৰাৰ সময়ত ধুনীয়াকৈ বহি ল'ব বা কোনোবা নেট কেফেত গৈ বা নিজে এপ্লাই কৰিলেও মোবাইলত চাই চিতি কৰিব, যাতে ৰিজেক্ট হোৱাৰ চান্স নাথাকে। আৰু GT/PGTৰ ক্ষেত্ৰত মই এটা কথা ক'বলৈ গৈছোঁ, আমি ভাবিছোঁ বা কেণ্ডিডেটসকলে ভাবি আছে ৰিজাল্ট কেতিয়া দিব। কিন্তু যিকোনো এটা এক্সাম হৈ গ'লে অলৰেডি 2 মাহ বা 3 মাহ সময় এটা চৰকাৰী পক্ষ বা মানে যিটো এক্সাম হয় বা যোনে এক্সামটো পাতে, 2-3 মাহ সময় এটা হাতত ৰাখে, মানে ৰিজাল্টটো আউট কৰি দিয়াৰ কাৰণে। ঠিক তেনে ক্ষেত্ৰত যিহেতু এক্সামটো হৈ গ'ল, গতিকে
মাৰ্চৰ শেষৰ ফালে নহ'লে এপ্ৰিলৰ ফালে কিবা এটা আশা কৰিব পাৰে। আৰু যিহেতু অহাকালি এটা হয়তো ভাল খবৰ আহিব পাৰে, CMA লাইভৰ জৰিয়তে জনাব বুলি ক'লে, ফেচবুক লাইভৰ জৰিয়তে। আৰু এক্সপাৰ্ট কমিটি বহাৰ কথা আছে 11 তাৰিখে, যিখিনি ওজৰ আপত্তি হৈ গ'ল কুৱেশ্যনৰ ক্লেইম কৰাৰ ওপৰত বা তাতে, গতিকে চাব একচেপ্ট হয়নে নহয় যিবিলাক ৰেফাৰেঞ্চ দিছে। আৰু যদি কুৱেশ্যনটোতে ভুল আছে তেতিয়াহ'লে সকলোৱে মাৰ্কছটো পাই যাব। গতিকে আপোনালোকে ইমান ভাবিব নালাগে, এই নৰ্মেল টাইমখিনি ল'বই, মানে এক্সাম এটা ৰিজাল্ট দিব লাগিলে এই 2-3 মাহ টাইম ল'বই। হয়, অৱশ্যে কম্পিউটাৰ স্কেন কৰিলে আজিকালি OMR ক্ষেত্ৰত বহুত সোনকালে আউট কৰি দিব পাৰি, কিন্তু কিছুমান যাৱতীয় প্ৰচেছ থাকে, যেনেকৈ ধৰক ওজৰ আপত্তিৰ কাৰণে আমাক প্ৰায় 20-25 দিন টাইম দিলে, তাৰপিছত আকৌ কমিটি বহিব লাগিব। আৰু তাৰোপৰি বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈছে এইবাৰ, কেনেকৈ মেৰিট লিষ্ট বনাব। আগতেতো মানে টেটৰ এটা পাৰ্চেণ্টেজ পালে মানে চাৰ্টিফিকেট এখন ইছ্যু হৈছিলে, আৰু তাৰ লগত একাডেমিক মাৰ্কবিলাক প্লাছ হৈ মেৰিট লিষ্ট বনাইছিলে। গতিকে এইবাৰৰ কথাটো অকণমান বেলেগ হ'ব, আৰু নিগেটিভ মাৰ্কিং আছে যিহেতু, গতিকে পইণ্টত আহি যাব বহুত। এইবাৰ পইণ্টত বহুতখিনি আহি যাব। ধৰক 60ৰ পৰা 70 ভিতৰত বহুত কেণ্ডিডেট সোমাই যাব। কাৰোবাৰ যদি 70 আছে, 69.75 জন তাৰ তলত আহিব, 69.5 আহিব, 69.25, ঠিক তেনেকৈ। আৰু এটা কথা, মানে এনেকুৱা নহয়, আমি এনেকৈও ক'ব নোৱাৰোঁ যে ধৰক আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70-65 যদি কাট অফ যায়, বা আশা কৰোঁ 60লৈকে গ'ল, তেতিয়াহ'লে নেক্সট বোলে 60, 59, 58 OBC যাব। ঠিক তেনেকুৱা নহয়। কেতিয়াবা ভবাতকৈ কিছুমান কেটেগৰীত হয়তো OBCৰ ক্ষেত্ৰত নহ'লেও STৰ ক্ষেত্ৰত হওক, SC হওক বা ST হিলছ, ভবাতকৈ বহুত কম যাব পাৰে। কাৰণ ধৰক 60ৰ পিছতে 59 থকা যেনে পালে, কিন্তু তাৰ পিছত কেণ্ডিডেটে নাই, কোনোবাই 50 পাইছে, ডাইৰেক্ট 50লৈকে নামি আহিব পাৰে। সেইটো একচুৱেলি লাকৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু কেণ্ডিডেট কিমান আছে সেই কেটেগৰীত সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কাট অফটো ঠিক তেনেকৈ কোৱা বস্তু নহয় আচলতে। গতিকে বহুত তললৈকে নামি যাব পাৰে। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু কেণ্ডিডেটৰ সংখ্যা বেছি, আৰু আনৰিজাৰ্ভ কেটেগৰীত বহুতখিনি কাষ্ট মানে আহি যায়, আৰু OBCৰ ক্ষেত্ৰতো, গতিকে তেনেকুৱা ক্ষেত্ৰত খুব এটা বেছি ডিফাৰেঞ্চ নাথাকে বুলি মই ভাবোঁ। গতিকে আপোনালোকৰ মতামতখিনি আগবঢ়াব আৰু পজিটিভ থাকক। কালি লাইভৰ পিছত নিশ্চয় ভিডিঅ' এটা বনাম, আপোনালোকেও জনাব কমেণ্ট ছেকশ্যনত। আৰু জাষ্ট ডিছকাশ্যনৰ কাৰণে এই ভিডিঅ'বিলাক বনাই আহিছোঁ, আপোনালোকে সহযোগ কৰিব বুলি আশা থাকিলে। আৰু ষ্ট্ৰেছ ফ্ৰী হৈ থাকক, যিহেতু কৰিবলগীয়া আমাৰ হাতত একোৱেই নাই, আপোনালোকৰ হাতত একো নাই বৰ্তমান, হয়নে নহয় কৰিবলগীয়া। কাৰণ ভবা চিন্তাৰ বাহিৰে, টোপনি ক্ষতি কৰাৰ বাহিৰে, নিজৰ মূৰ গৰম কৰাৰ বাহিৰে একো নাই। কাৰণ যি হ'বলগীয়া আছে তাতে হ'বই, ঠিক আছে। আৰু আইডিয়া কৰি কিছুমানৰ মানে এনেকুৱা হৈছে কি হ'ব। গতিকে ইমান ভাবি নাথাকিব, অপৰচুনিটি বহুত আহিব, যি হ'ব লগা আছে ভালেই হ'ব, সেইটোৱে আশা কৰক। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে।